আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এই পিঠাবিলাক দেখিছেনে? কিমান পোলা, কিমান চব। তাৰ কাৰণে কি বস্তু লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। এয়া মই চাহ কাপেৰে 1 কাপ চুজি লৈছোঁ। আৰু ডাইৰেক্ট মই চুজিটো মিক্সি জাৰত দি দিছোঁ। আৰু এই কাপেৰে মই 1 কাপ পানী লৈছোঁ। 1 কাপ পানী দি মই ধুনীয়াকৈ মিক্সাৰ মেচিনত খুন্দি ল'লোঁ। আৰু এতিয়া বাতি এটাত উলিয়াই লৈছোঁ। আৰু ইমানেই মিহি হয়, ইমানেই কোমল হয়, এনেকৈ আপোনালোকে ভাবিবই নোৱাৰিব এইটো চুজিৰ পিঠা বুলি। চাওকচোন কিমান মিহি হৈছে। আৰু মই আঙুলিৰে আপোনালোকক দেখুৱাই আছোঁ, চাওক কিমান মিহি। আৰু এই মিক্সাৰটো মই লাহে লাহে অলপ পানী দি এনেকৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ডাঠ আছিলেতো সেইকাৰণে এতিয়া ধুনীয়াকৈ অলপ পানী দি মিক্স কৰিব লাগে। আৰু মই তাত দি দিছোঁ আধা কাপ পাউডাৰ গাখীৰ, আধা কাপ ময়দা আৰু আধা কাপতকৈ কম চেনি দি দিছোঁ। মই চেনি কম দিছোঁ কাৰণ চেনি মই কমকৈ খাওঁ, সেইকাৰণে চেনিটো কমকৈ দিছোঁ। আপোনালোকে নিজৰ মিঠা অনুপাতে দিব। মই কমকৈ খোৱাৰ কাৰণে কমকৈ দিছোঁ। আৰু এনেকৈ পানী অলপ দি মিক্স কৰি লৈছোঁ। আৰু এনেকৈ ধুনীয়াকৈ মিক্স কৰিব, তেতিয়াহে পিঠাটো ফুলি আহিব। আৰু ইয়াতে মই দি দিম 1 চিকুটমান বেকিং পাউডাৰ। বেকিং চ'ডা নহয়, বেকিং পাউডাৰ দিছোঁ, চামুচেদি দিছোঁ 1 চিকুটমান। এনেকৈ ধুনীয়াকৈ মিক্স কৰি মই 5 মিনিটৰ কাৰণে ঢাকি থ'ম। এয়া মিক্সাৰটো ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকি থৈছোঁ। মই আৰু গেছত কেৰাহী এখন বহাই থৈছোঁ। আৰু তাতে ৰিফাইন তেল দি দিছোঁ। এতিয়া ৰিফাইন তেলটো গৰম হৈছে। এতিয়া মই পিঠাগুড়িটো দি দিছোঁ আৰু মিক্সাৰটো ইয়াত দি দিলোঁ। এনেকৈ আপোনালোকে বনাই খাবচোন, বহুত টেষ্টি হয়। আৰু আপোনালোকে আলহীক বহায়ো বনাই খুৱাব পাৰিব, ইমানেই সহজ আৰু খাবলৈও বহুত টেষ্টি। আৰু আপোনালোকে 1 সপ্তাহ 5 দিন 6 দিন থৈ খাব পাৰিব চাহৰ লগত। এয়া কিমান ফুলি উঠিছে চাওকচোন, ফুলি আহিছে। মই এনেকৈ আপোনালোকক দেখুৱাই দিলোঁ। আৰু মোৰ বনোৱাটো মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ আৰু বনাই। প্লিজ মোৰ চেনেলটো নতুনকৈ কোনে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু লাইক কৰিবলৈ নাপাহৰিব। এয়া মই ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিলোঁ। এইটোকে আপোনালোকৰ ওচৰত আজি শ্বেয়াৰ কৰিলোঁ। চাওকচোন ধুনীয়াকৈ ফুলিলে চাওক। এয়া মই গোটেইখিনি আপোনালোকক বনাই দেখুৱালোঁ, কিমান পোলা, কিমান চব।